অসম গণ পৰিষদৰ বিপৰ্যয় চুইছেগৈ দলটোৰ যুৱ সংগঠন অসম যুৱ পৰিষদকো। বৃহস্পতিবাৰে যুৱ পৰিষদৰ কেইবাজনো কৰ্মকৰ্তাই সংবাদমেল পাতি পদত্যাগ ঘোষণা কৰিছিল। দলটোৰ সংস্কাৰ বিচাৰিছিল। শুকুৰবাৰে যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সুনীল ৰাজকোঁৱৰে এখন সংবাদমেলযোগে সকলো সতীৰ্থকে এক হৈ থাকিবলৈ আহ্বান জনায় আৰু পদত্যাগ পত্ৰ উঠাই ল'বলৈ অনুৰোধ কৰে। আমবাৰীত অনুষ্ঠিত সংবাদমেলখনত পদত্যাগ কৰা যুৱ পৰিষদৰ সতীৰ্থসকলৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুনীল ৰাজকোঁৱৰে কয়, বিভিন্নজনে দলৰ পৰা বিভিন্ন বিষয়ৰ পৰা পদত্যাগ কৰিছে আৰু যোৱাকালি আমি দৃষ্টিগোচৰ হ'ল যে আমাৰ অসম যুৱ পৰিষদৰো 5জনমান যুৱকে কেন্দ্ৰীয় নেতৃত্বৰ পৰা অব্যাহতি লৈছোঁ বুলি দিছে আৰু দলৰ আমাৰ সাংগঠনিক যিটো আমাৰ সিদ্ধান্ত বা সাংগঠনিক যিটো ব্যৱস্থা অতিক্ৰম কৰি তেওঁলোকে কালি যিখন সংবাদমেল পাতিছিল, গতিকে সেই সংবাদমেলখনক আমি গ্ৰহণযোগ্য হিচাপে লোৱা নাই আৰু আমি তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে তাৰ বাবে আমি অসম যুৱ পৰিষদৰ এটা আমাৰ অনুশাসন আছে আৰু আমাৰ যুৱ পৰিষদৰ আজি তাৰিখলৈকে বিভাজন বা সংঘাত নাই। গতিকে আমি যিসকল বন্ধুৱে যিসকল যুৱ পৰিষদৰ বিভিন্ন কাৰণতে নহওক কিয় দুই এজনে তেওঁলোকে আজিও আমি গম পাইছোঁ চতিয়াৰ পৰা ৰিপ্ৰেজেণ্ট কৰা আমাৰ দীপ শইকীয়া আৰু তেজপুৰৰ পৰা ৰিপ্ৰেজেণ্ট কৰা আমাৰ এজন বন্ধু জান বৰাই পদত্যাগ কৰিছে বুলি আমি স্কলিঙত দেখিছোঁ আৰু দীপ শইকীয়া অৱশ্যে মোক ফোন কৰিছে আৰু তেওঁ পদত্যাগ পত্ৰ উঠাই ল'বৰ বাবে পত্ৰ পোৱাই নাই, তথাপিতো মই ফোনযোগে জনাইছোঁ। তেখেতসকলে মোৰ লগত কথা দিছে আৰু আমি আশা ৰাখিছোঁ এই দুৰ্যোগৰ সময়ত দলৰ সংকটৰ সময়ত নিশ্চিতভাৱে আমি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ লগতে আমি প্ৰতিখন জিলাৰ তৃণমূল পৰ্যায়লৈকে আমি আহ্বান জনাইছোঁ। তেখেতসকলে আৱেগত বা তেখেতসকলে বিভিন্ন হতাশাগ্ৰস্ত হৈ যে আজি যুৱ পৰিষদ ত্যাগ কৰিব নালাগে। অসম গণ পৰিষদক সংস্কাৰ কৰিবলৈ কেন্দ্ৰীয় নেতৃবৃন্দৰে আলোচনা কৰা হ'ব বুলি তেওঁ সদস্যসকলক আশ্বাস দিয়ে। দলটোৰ দুৰ্যোগৰ মুহূৰ্তত ঘৰ এৰি নাযাবলৈ সতীৰ্থসকলক আহ্বান জনাই শ্ৰী ৰাজকোঁৱৰে কয়, এই মুহূৰ্তত কিন্তু দলৰ নেতৃত্বসকলক আমি আহ্বান জনাইছোঁ যে অসম গণ পৰিষদ দলটো হৈছে আমাৰ সকলোৱে ঊৰ্ধত, দল ব্যক্তিৰ ঊৰ্ধত। গতিকে দলৰ কাৰণে আমি সকলোৱে কম পৰিমাণে আমি ত্যাগ কৰিব লাগিব। ত্যাগ স্বীকাৰ কৰি আমি দলটো সুসংগত অৱস্থাত সাংগঠনিক অৱস্থা সুদৃঢ় কৰি আমাৰ মতানৈক্যবিলাক দূৰ কৰি আমি ৰাইজৰ ওচৰলৈ গৈ অসমৰ জাতীয় এই অনুষ্ঠানটো এই দলটোক আমি পুনৰুজ্জীৱিত কৰি আমি শক্তিশালী ৰূপত অসমৰ সেৱা কৰিবৰ কাৰণে অসম গণ পৰিষদৰ কৰ্মীসকলক আমি মনোবল অটুট ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আপোনালোকে ভাগি নপৰিব। আপোনালোকে এই সময়ত ৰাষ্ট্ৰীয় ৰাজনীতি দলবিলাকৰ পাক চক্ৰত পৰি কিছুমানে হয়তো পদত্যাগ কৰিবলৈ বিচাৰিছে বা পদত্যাগ কৰিছে। তেখেতসকলক আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, আহ্বান জনাইছোঁ, আপোনালোকে দুৰ্যোগ মুহূৰ্তত নিজৰ ঘৰখন উৰুখিলে বুলি আপুনি ঘৰৰ পৰা বেলেগ ঘৰ বা বেলেগ আঁতৰি নাযাব। গতিকে এই সময়ত আমাৰ নিজৰ পৰিয়ালৰ আমি সদস্যসকলো আমাৰ কেন্দ্ৰীয় নেতাসকলক আমি আহ্বান জনাইছোঁ, আপোনালোকে দুৰ্যোগ সময়ত কিন্তু দল আঁতৰি গ'লে এইটো কেতিয়াও আমাৰ দলৰ কৰ্মীসকলে বা দলক ভালপোৱা আঞ্চলিকতাক ভালপোৱা ব্যক্তিসকলে কিন্তু ক্ষমা নকৰিব। আনহাতে বৰ্তমানৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ সপক্ষে কৌশলী মন্তব্য কৰি সভাপতি জনাই কয়, আজি তাৰিখত অসম গণ পৰিষদৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া, তেখেতক কোনোবাই বেয়া পাব পাৰে, সেইটো বেলেগ চেপ্টাৰ আহিব, সেইবিলাক আমি পৰ্যায়ক্ৰমে আলোচনা হ'ব। কিন্তু আজি তাৰিখত তেখেত দলৰ সভাপতি, তেখেতৰ লগত আমি এই বিষয়ে আমি কথা পাতিছোঁ। তেখেত সাংঘাতিকভাৱে পজিটিভ আৰু তেখেতে কৈছে যে মই দলৰ দুবাৰ মুখ্যমন্ত্ৰী হৈছোঁ, দুবাৰ বিৰোধী দলৰ নেতা হৈছোঁ, সভাপতি হৈছোঁ, মই আৰু হ'বলৈ নাই, মই খামুচি ধৰি থাকিব নাই, মই নতুনসকলক মই দায়িত্ব নিশ্চিতভাৱে মই অৰ্পণ কৰিম। কিন্তু কোনোবাই ক'লে বোলে বা কিবা হ'ল বোলে তেখেতে কৈছে যে তেখেতে মই হঠাতে পদত্যাগ কৰিলে কি হ'ব, ভেকুৱাম হ'ব। গতিকে আজি তাৰিখত আমি আহ্বান জনাইছোঁ দলটোক আজি তাৰিখত আমাক সুসংগঠিতভাৱে চলিবৰ বাবে সকলো পক্ষকে আহ্বান জনাইছোঁ। সি সংবাদ পক্ষই হওক বা সি বিভিন্ন বুদ্ধিজীৱীয়ে হওক, বিভিন্ন ধৰণৰ আমাক গঠনমূলক সমালোচনা কৰক আৰু সমালোচনাবিলাক আমাৰ নেতৃত্বই কিন্তু শুনিবও লাগিব। আমাৰ নেতাসকলক আমাৰ প্ৰত্যেকজনকে কথা কৈছোঁ, কেন্দ্ৰীয় নেতাসকলে আমাৰ পৰ্যালোচনা কৰি দলটোৰ বৃহত্তৰ স্বাৰ্থত আমি দলটো আগুৱাই নিব লাগিব। অসম যুৱ পৰিষদৰ সদস্যসকলক হতাশ নহ'বলৈ আহ্বান জনাই
শ্ৰী সুনীল ৰাজকোঁৱৰে কয়, আমি যুৱ পৰিষদক বিশেষভাৱে জনাইছোঁ, যুৱ পৰিষদৰ তৃণমূল পৰ্যায়ৰ বন্ধুসকলক জনাইছোঁ আজি সংবাদ মাধ্যমৰ যোগেদি যে আপোনালোকে হতাশাগ্ৰস্ত নহ'ব, নিৰাশা নহ'ব। আমি চৰকাৰ নাথাকোঁতে অসম গণ পৰিষদ জইন কৰিছোঁ, যোগদান কৰিছোঁ। আপোনালোকে বহুতে যোগদান কৰিছে, এতিয়াও অলপ দিনৰ আগতে বহুত ল'ৰাই যোগদান কৰিছে। কিয় কৰিছোঁ? দেশ সেৱাৰ কাৰণে, মাতৃ সেৱাৰ কাৰণে কৰিছোঁ। একমাত্ৰ লক্ষ্য আমাৰ MLA MP নহয়। গতিকে আমি অসম গণ পৰিষদৰ যিসকল সদস্য আমি ইয়াত অন্তৰ্ভুক্ত হৈছোঁ, যিসকলে দায়িত্ব লৈছোঁ, আমি নিশ্চিতভাৱে অসমৰ সেৱা কৰিবলৈ আহিছোঁ। আমি চৰকাৰ থকা দিনত আমি নিশ্চিতভাৱে আমি যোগদান কৰা নাই। গতিকে আমি অসম যুৱ পৰিষদে সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ, আমাৰ দলৰ নেতাসকলকো আহ্বান জনাইছোঁ। আমাৰ যিবিলাক ক্ষোভ আছে, আমাৰ যিবিলাক মতবিৰোধ আছে, আমাৰ যিবিলাক ক'বলগীয়া আছে, আমাৰ নিজৰ পৰিয়ালৰ সমস্যা, আমাৰ পৰিয়ালৰ একেলগতে আমি বহি লৈ একেলগতে আমি আকো সমাধান কৰি অসমৰ জনসাধাৰণৰ উন্নয়নৰ কাৰণে আমি আগবাঢ়ি যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। শ্ৰী ৰাজকোঁৱৰৰ আহ্বানে যুৱ পৰিষদৰ সদস্যসকলক আশ্বস্ত কৰে নে নকৰে সেয়া লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।